ভাবিছোঁ দুৱাৰৰ আৰু এইটোৰ যাতে একো ডাউট নাথাকে তো এইখিনি মই ভাবিছোঁ অলপ এক্টিভ ভইচ আৰু পেছিভ ভইচৰ অলপ মানে কি একেলগে ক্লিয়াৰে কৰি যাওঁ যেতিয়া আপোনালোকৰ আহিবতো আহিবই যেতিয়া এক্টিভ ভইচ আৰু পেছিভ ভইচৰ যিটো আমাৰ আহিব ছেকশ্যন আহিব তেতিয়াহ'লে আপোনাৰ আৰু ভালকৈ ক্লিয়াৰ আহিব তো মই ভাবিলোঁ এইটো মানে কি বৰ্ডখন ক্লিয়াৰ কৰোঁতে ভাবিলোঁ কথাৰ তো ইয়াত আৰু ভাবিলোঁ এক্টিভ আৰু পেছিভ ভইচত যাই কিনে মই সেইটো কৰোঁ ইফ দুৱাৰ ইজ দ্য ছাবজেক্ট ইফ দুৱাৰ ইজ ছাবজেক্ট যেতিয়া ছাবজেক্ট দুৱাৰে ছাবজেক্ট হয় তেতিয়াহ'লে কি আমাৰ চেণ্টেন্সটো কি হৈ থাকে এক্টিভ ভইচত থাকে হয় না যেনেকৈ আমাৰ ৰাম ইজ প্লেইং ক্ৰিকেট তো এইটো দুৱাৰে ছাবজেক্ট হয় না তো এইটো বস্তু আমাৰ কি আছে ভইচটো আমাৰ যিটো চেণ্টেন্স আছে চেণ্টেন্সটো কিহত আছে আমাৰ এক্টিভ ভইচত আছে তো আমি আৰু এটা এইটো বস্তুত আপোনালোকে গম পালে এক্টিভ ভইচত আছে আৰু যদি দুৱাৰটো আমাৰ কি নাথাকে হেৰিত নাথাকে দুৱাৰ ছাবজেক্ট নহয় ছাবজেক্ট যেতিয়া আমাৰ ছাবজেক্টত নাথাকে অবজেক্টত থাকে তেতিয়াহ'লে কি হয় আমাৰ এইটো যেনেকৈ এইটো মই অলপ আগতে যিটো চেণ্টেন্স ক'লোঁ ক্ৰিকেট ইজ প্লেইড বাই ৰাম তো আমাৰ ৰামটো কি হৈছে অবজেক্টত আছে তেতিয়া আমাৰ কিটো গম পাম এক্টিভ পেছিভ ভইচত থকা বুলি আমি গম পাম জেনেৰেলিটো আমি গম পাম তো ইন ডেট আপোনালোকক আৰু এক্টিভ ভইচ আৰু পেছিভ ভইচত ক্লিয়াৰ কৰা হ'ব কিন্তু ইয়াত আৰু এটা একেবাৰে ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে কি এটা বস্তু আপোনালোকক ট্ৰিক ছিষ্টেমত আপোনালোকক মই কওঁ যে কি এইটো বস্তু আমাৰ যোৱাবাৰ হেৰিটো আহিছিল এডি নেকি এক্সামতো আহিছিল এইটো বস্তু এটা ট্ৰিক আছে চিম্পল ট্ৰিক আছে কেনেকৈ আমাৰ দুৱাৰ আমাৰ ছাবজেক্ট পেহচান কৰিব পাৰোঁ পেহচান মানে কি ইন দ্য চেন্স আমি গম পাব পাৰোঁ যে কি দুৱাৰ এটা ছাবজেক্ট হয়নে নহয় তো আমি জেনেৰেলি ছাবজেক্টটোৰ আমাৰ যিটো ভাৰ্ব আছে তো ভাৰ্বলৈ যাই কিনে এইটো আমি কি চাম আমি ভাৰ্বটো একশ্যন কৰি আছে নে নাই যদি একশ্যন কৰি আছে তেতিয়া আমি সেই ভাৰ্বাৰৰ একশ্যন কৰি আছে যেতিয়া আমি তাক আমি কি কৰিছোঁ কোনে কৰি আছে প্ৰশ্ন কৰিম কোনে কৰি আছে আমি প্ৰশ্ন কৰিম তাতে কোনে কৰি আছে আৰু যদি আপোনালোকক কোনে কৰি আছে এনচাৰটো আপোনালোকে পায় সেইটো আপোনালোকৰ কি হ'ব দুৱাৰ হ'ব দুৱাৰ ইন দ্য চেন্স দুৱাৰ আৰু ছাবজেক্ট হ'ব ছাবজেক্ট বুলি ধৰি ল'ব পাৰে আপোনালোকে ছাবজেক্ট হ'ব তো আপোনালোকে বস্তু বুজি পাইছে ভাৰ্বলৈ যাম একশ্যন ভাৰ্বে কি একশ্যন কৰিছে চাম একশ্যন কৰি আমি নিজকে প্ৰশ্ন কৰিম যে কোনে কৰিছে আৰু যদি আপোনালোকে যদি এনচাৰ পালে আপোনালোকে আমি কি পাম আমি চেণ্টেন্সটোৰ আমি কিবা ছাবজেক্ট পাম তো আপোনালোকে ক'লে বুজি পাব সেইটো কথা আৰু দুৱাৰ ইফ মানে কি ইফ দ্য দুৱাৰ ইজ নট দ্য ছাবজেক্ট দ্য চেণ্টেন্স ইজ ইন পেছিভ ভইচ তাৰমানে ইংলিছত অসমীয়াত ক'লোঁ যদি দুৱাৰটো আপোনালোকৰ কি থাকে ছাবজেক্টত নাথাকে ছাবজেক্টত মানে অবজেক্ট হ'ব পাৰে নহ'ব পাৰে সেইটো বাৰু আপোনালোকে পাছত বুজিব কিন্তু এতিয়া জেনেৰেলি আপোনালোকে অবজেক্ট বুলি ধৰি লওক যদি দুৱাৰটো আপোনালোকৰ কি থাকে ছাবজেক্টত নাথাকি অবজেক্টত থাকে তেতিয়াহ'লে কি হয় চেণ্টেন্সটো কি হয় আমাৰ পেছিভ ভইচত থাকে আৰু তেতিয়া আমাৰ কি হয় পেছিভ ভইচত থাকে আৰু যেতিয়া আমি আৰু এটা ট্ৰিক্স এইটো আপোনালোকে গম পালে এইটো আমাৰ ছাবজেক্ট পেহচান কৰাৰ ট্ৰিক্স হৈ গ'ল এতিয়া আমাৰ অবজেক্ট পেহচান কৰাৰ ট্ৰিক্স এটা আমাৰ ট্ৰিক্স মানে কি এইটো আমাৰ এইটো জেনেৰেল কনচেপ্ট হয় এইটো আমাৰ ট্ৰিক্স মানে কি আৰু আমি যেনেকৈ ভাৰ্বত গৈছোঁ তো ভাৰ্বত আমি যাম ভাৰ্বত যাই কিনে আমাৰ কি কৈছে একশ্যন কৰি আছে নাই চাম আমি একশ্যন কৰি আছে নাই কাৰ্য কৰি আছে নাই চাম তো কাৰ্য কৰাৰ পিছত কোনে কৰি আছে চাম তাক আমি যদি কোনে কৰি আছে আৰু যদি প্ৰশ্নৰ এনচাৰটো যদি আমি ছাবজেক্টত নাপাওঁ যদি আমি অবজেক্টত পাওঁ মানে কি আমাৰ অবজেক্টত থাকে তেতিয়াহ'লে আমি কি আছে মানে অবজেক্টৰ জেগাত থাকে ইন দ্য চেন্স অবজেক্টৰ ঠাইত থাকে বুলি ক'ব পাৰিম যেতিয়া আমি কোনো ঠাইত হয় তেতিয়া আমাৰ কি হয় পেছিভ ভইচত থকা বুলি কোৱা হয় ছাবজেক্টটো আমাৰ কি বুলি কওঁ আমি অবজেক্টত থাকে তেতিয়াহ'লে আমি কি কৰিম আমি পেছিভ ভইচত থকা বুলি আমি ক'ম মানে অবজেক্টত বা যিকোনো ঠাইত থাকিব পাৰে ছাবজেক্টৰ খালি বাহিৰে কাৰণ ছাবজেক্ট আমাৰ চেণ্টেন্সটোৰ প্ৰথমতে আহে যদি প্ৰথমত নাহি বেলেগত থাকে আমি সেইকাৰণে মই কৈছোঁ অবজেক্ট বুলি কৈছোঁ ছাবজেক্টত নাথাকি যি বেলেগত থাকে বা অবজেক্ট বা যিকোনো ঠাইত থাকে তেতিয়াহ'লে আমি তাক আমি কি বুলি ক'ম আমি চেণ্টেন্সটো জানিম যে কি সেই চেণ্টেন্সটো কি আছে আমাৰ পেছিভ ভইচত আছে তো আমি জানিলোঁ এইটো যদি এক্টিভ ভইচত আছে বুলি গম পাম আমি পেছিভ ভইচত আছে বুলি গম পাম এতিয়া সম্ভৱ আপোনালোকে এনেকৈ কওঁতে আপোনালোকে বুজি পোৱা নাই কিন্তু আমি যেতিয়া আৰু দুটা চেণ্টেন্স আপোনালোকক মই ক'ম চেণ্টেন্স দি কিনে আপোনালোকক ক'ম আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যাব এইটো মই অলপ ক্লিয়াৰ কৰিলোঁ বোৰ্ডখন তো আপোনালোক আৰু আহি আছোঁ তো যিটো আপোনালোকৰ সম্ভৱ যিখিনি নোটছখিনি আছিল আপোনাৰ সম্ভৱখিনি লিখি লৈছে তো আমাৰ এতিয়া মই কেইটামান এক্সাম্পল দি বা দুটা তিনিটা এক্সাম্পল দি কিনে বুজাম যে কি এক্টিভ ভইচ আৰু পেছিভ ভইচ আপোনালোকে গম পালে এক্টিভ ভইচ আৰু পেছিভ ভইচৰ কৰা নিয়ম যে কি ভাৰ্বলৈ যাম ভাৰ্বত যাই কিনে একশ্যন কৰি আছে নে চাম আৰু আমি প্ৰশ্ন কৰিম যে কি কোনে কৰি আছে আৰু কোনে কৰি আছে সেই এনচাৰটো যদি আমাৰ ছাবজেক্টৰ জেগাত থাকে তেতিয়াহ'লে আমি তাক আমি ছাবজেক্ট বুলি ক'ম দুৱাৰ বুলি ক'ম আৰু যদি আমাৰ সেই এনচাৰটো কোনে কৰি আছে সেই এনচাৰটো যদি আমি আমাৰ কি হয় ছাবজেক্টৰ জেগাত নাথাকি বেলেগ জেগাত থাকে বেলেগ ঠাইত থাকে ইন দ্য চেন্স তো তেতিয়া কি হয় আমাৰ সেইটো বস্তু আমাৰ কি হয় আমাৰ যিটো আমাৰ হেৰি আছে চেণ্টেন্স আছে সেইটো আমি কি বুলি কওঁ আমি পেছিভ ভইচত থকা বুলি কওঁ আৰু যদি কোনোবা সৰু ল'ৰা ছোৱালী চাই আছে তেতিয়াহ'লে এইখিনি বস্তু আপোনালোকে চাব নালাগে তো আপোনালোকে প্ৰথম যিখিনি ভিডিঅ' আছিল যে কি চেণ্টেন্স কাক বোলে বাছ আমাৰ কি আছিল এইটো কি বুলি কয় এইটো প্ৰথম যিটো বেছিকখিনি আছিল লেটাৰ্ছ কি হেৰি কি তো সেইখিনি ক্লিক চাব
তো এইখিনি মানে কি মই এক্টিভ ভইচ পেচিভ ভইচ আকৌ কোৱা যাব, কিন্তু তথাপিও এইটো যেতিয়া ডুৱাৰ আৰু ছাবজেক্টৰ মানে কি ডেফিনেশ্যনটো ক্লিয়াৰ কৰিব লাগে, তো এক্টিভ ভইচ আৰু পেচিভ ভইচৰ অলপমান জ্ঞান মানে কি ইয়াত অলপ কনচেপ্ট দিব লগা হয়, সেইকাৰণে মই এইটো ক্লিয়াৰ কৰিছোঁ। তো মই এটা চেণ্টেঞ্চ দিছোঁ, যে কি এটা চেণ্টেঞ্চ মই দিছোঁ, এ নিউ ভেকেঞ্চি has been declared, sorry এইটো হেৰি হ'ল declared recently, ইয়াত আমি কি কৈছিলোঁ, প্ৰথম যিটো আমাৰ ট্ৰিক্স আছিল সেই ট্ৰিক্সটো আমি কি কৈছিলোঁ, যে কি আমি প্ৰথমতে ভাৰ্বলৈ যাম। ইয়াত ভাৰ্ব কি আছে, ডিক্লেয়াৰটো ভাৰ্ব আছে আমাৰ ইয়াত। ভাৰ্বত যাম, একশ্যন কি কৰি আছে, ডিক্লেয়াৰ কৰা, অৰ্থাৎ ডিক্লেয়াৰ আমি ক'ম, আমি ইণ্ডাষ্ট্ৰি ডিক্লেয়াৰ কৰা মানে মই অসমীয়াটো এনেকৈ ভালকৈ নাজানো। ডিক্লেয়াৰ মানে কি, মানে স্থগিত কৰা, মানে কি হাৰ মানা, সেনেকুৱা এইখিনি হ'ব, এনেকুৱা চিষ্টেম। ক্ৰিকেটত দেখিছোঁ ডিক্লেয়াৰ কৰা এনেকৈ মই ক'ব পৰা নাই, বাট গম পাইছে হেজ বিন ডিক্লেয়াৰ মানে কি মুকলি কৰা, এনেকুৱা। তো ডিক্লেয়াৰ কৰা কাৰ্য হৈ আছে। তো ডিক্লেয়াৰ কোনে কৰি আছে, মই কৈছিলোঁ ভাৰ্বক লৈকে যাম, ভাৰ্বত যাই কিনে আমি প্ৰশ্ন কৰিম যে কি ডিক্লেয়াৰ কোনে কৰিছে, ডিক্লেয়াৰ কোনে কৰিব পাৰে, এই নিউ ভেকেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে নেকি, ডিক্লেয়াৰ কৰিব পাৰে নেকি, ডিক্লেয়াৰ কোনে কৰিব পাৰে, এটা সংস্থাই ডিক্লেয়াৰ কৰিব পাৰে, যে কেনেকৈ ADRE ওলাইছে, আমাৰ কি ADRE চাকৰি ওলায়, পোষ্ট ওলায়, তেতিয়া আমাক কোনে ডিক্লেয়াৰ কৰে, পোষ্ট ওলাইছে বুলি কোনে ডিক্লেয়াৰ কৰে, আমাৰ গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰে। তো নিউ ভেকেঞ্চিটো আমাৰ ডিক্লেয়াৰ হৈছে, নিউ ভেকেঞ্চি ডিক্লেয়াৰ হৈছে, কিন্তু ডিক্লেয়াৰ কৰে কোনে, তো আপোনাক কৈছোঁ ভাৰ্বক লৈকে যায় আমি প্ৰশ্ন কৰিম যে কোনে কৰি আছে, ডিক্লেয়াৰ কোনে কৰি আছে, ইন দ্য চেন্স গভৰ্ণমেণ্ট। ধৰি লওক এনেকৈ দিলোঁ যে এক নিউ ভেকেঞ্চি হেজ বিন ডিক্লেয়াৰ বাই গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট আছাম, বুজি পাইছে আপোনাৰ, আছাম। তো ইয়াত যিটো আছামে কৰি আছে, গভৰ্ণমেণ্ট অফ আছামে কৰিছে, ডিক্লেয়াৰ কামটো আমাৰ কোনে কৰি আছে, গভৰ্ণমেণ্ট অফ আছামে। তো যিটো আমাৰ ছাবজেক্ট হয়, কোনে কৰি আছে ছাবজেক্ট, আমি কৈছোঁ ছাবজেক্টৰ ডেফিনেশ্যন কি, কোনে কৰি আছে। তো কাৰ কথা কৈ আছোঁ, আমি গভৰ্ণমেণ্ট আছামৰ কথা কৈছোঁ, তো বা কোনে কৰি আছে। তো আমাৰ প্ৰশ্নটো হৈছে কি, ভাৰ্বক লৈকে গৈছোঁ, ভাৰ্বক লৈকে যাই কিনে আমি একশ্যন কি কৰিছে, ডিক্লেয়াৰ কৰা একশ্যন গম পাইছে আপুনি, ডিক্লেয়াৰ কৰিছে গম পাইছে আপোনাৰ। প্ৰশ্ন কৰিম আমি নিজকে যে কি ডিক্লেয়াৰ কোনে কৰি আছে, ডিক্লেয়াৰ আমি কোনে কৰিছে, গভৰ্ণমেণ্ট অফ আছামে। তো গভৰ্ণমেণ্ট অফ আছামে যেতিয়া ডিক্লেয়াৰ কৰিছে, তো এইটো আমাৰ ছাবজেক্টৰ জেগাত আছে নেকি, ছাবজেক্ট নাই, আমি অলৰেডি আমি জানো যে ছাবজেক্ট ভাৰ্ব অবজেক্ট, এইটো এটা চেণ্টেঞ্চৰ এটা মানে এটা ষ্ট্ৰাকচাৰ, এইটো হয়। তো সেইকাৰণে আমাৰ ছাবজেক্টৰ পজিশ্যন কি সদায় ফাৰ্ষ্টত থাকে। তো আমাৰ এইটো ছাবজেক্ট নেকি, এইটো ছাবজেক্টটো নহয়, আমি ছাবজেক্টৰ ডেফিনেশ্যন পাই গৈছোঁ। তো সেইকাৰণে যিটো আমাৰ ছাবজেক্ট আছে, ছাবজেক্টটো ক'ত আছে, আমাৰ অবজেক্টত বা বেলেগ ঠাইত আছে, ছাবজেক্টৰ জেগাত নাই, ছাবজেক্টৰ ঠাইত নাই। তেতিয়া আমাৰ কি হ'ল, এইটো আমাৰ গভৰ্ণমেণ্ট অফ আছামটো কি হ'ল, আমাৰ এইটো অবজেক্ট। অৰ্থাৎ এই যেতিয়া আমি চেণ্টেঞ্চটো কিহত আছে বুলি ক'ব পাৰিম, এই চেণ্টেঞ্চটো আমি কিহত আছে বুলি ক'ব পাৰিম, পেচিভ ভইচত আছে বুলি ক'ব পাৰিম, পেচিভ ভইচত, অৰ্থাৎ এইটো এক্টিভ ভইচত নাই বুলি ক'ব পাৰিম। ঠিক হ'ল। আৰু এটা চেণ্টেঞ্চ দি কিনে আপোনালোকক মই বুজাইছোঁ যে কি, আৰু এটা চেণ্টেঞ্চ মই কৈছোঁ, দ্য ষ্টুডেণ্টছ should not talk to one another in class। কিন্তু এইটো বস্তু আমাৰ কোনো মানা নাযায়, ক্লাছত কথা পতা যায়, এইটো কথাই হয়। এইটো মই জাষ্ট এক্সাম্পলৰ কাৰণে কৈছোঁ, কি দ্য ষ্টুডেণ্টছ শুড নট টক টু দ্য মানে কি টু ওৱান আনাডাৰ, কি বুলি ওৱান আনাডাৰ ইন ক্লাছ। তো ভাবিছোঁ ইয়াত আমাৰ কি হৈছে, টকটো আমাৰ কি হয়, এইটো ভাৰ্ব হয়। তো ইয়াত আমাৰ একশ্যনো কি হৈছে, কথা কোৱা একশ্যন হৈ আছে, কথা কোৱা আমাৰ কি হৈছে, এইটো একশ্যন হৈ আছে। তো কথা আমি ইয়াত গৈছোঁ, ভাৰ্বলৈ যাই কিনে আমি কি কৰিম, এইটো ভাৰ্বৰ প্ৰেজেণ্ট কৰাৰ সেইটো পাছত আমি পাম, ভাৰ্বত পাম, কিন্তু আমাক এতিয়া আমাক এক্টিভ ভইচ আৰু ভইচটো আমাৰ চেণ্টেঞ্চটো কি হয়, সেইটো কাৰণে আপোনালোক এইটো অলপ বুজাইছোঁ যে কি টকটো কথা কোৱা, তাৰপিছত কথা যিটো কৈ আছে আমি ভাৰ্ব, এইটো। তো ভাৰ্বত যাই কিনে আমি প্ৰশ্ন কৰিছোঁ যে কি কোনে কৰি আছে, গম পাইছোঁ, প্ৰশ্ন মই গম পাইছোঁ যে কি কোনে কৰি আছে, কথা কোৱা যিটো কাৰ্য হৈ আছে, মই সেইকাৰণে ক'লোঁ একশ্যনটো কি কাৰ্য হৈ আছে, কথা কোৱা যিটো কাৰ্য হৈ আছে সেইটো কোনে কৰিছে, সেইটো আমি কোনে কৰি আছে বুলি এনচাৰটো যেতিয়া আমি পাম, ডাইৰেক্ট কৈ আছোঁ যে কি ষ্টুডেণ্টছে কথা কোৱা কাৰ্যটো কৰি আছে, বা ষ্টুডেণ্টছে কথা ক'ব নোৱাৰে সেইটো যে কাৰ্য কৰি আছে। বা এতিয়া যেতিয়া ষ্টুডেণ্টছে সেই কাৰ্যটো কৰি আছে, যিটো আমাৰ কিহত আছে, ছাবজেক্টৰ স্থানত আছে। আমি এইটো দুৱাৰৰ ছাবজেক্টৰ আমি ডেফিনেশ্যনটো পাইছোঁ, দুৱাৰ মানে কি আছিল, যোনে কাৰ্যটো কৰি আছে, আৰু যাৰ বাবে কথাষাৰ কোৱা হয়, কাৰ বাবে কথাষাৰ কোৱা হৈছে, ষ্টুডেণ্টছৰ বাবে কথাষাৰ কোৱা হৈছে। আৰু ইয়াত কি হয়, কাৰ্য কোনে কৰিছে, ষ্টুডেণ্টছে কাৰ্যটো কৰি আছে। তো সেইকাৰণে আমাৰ দুৱাৰ আৰু ছাবজেক্ট দুটা একে হ'ল। তো যেতিয়া দুৱাৰটো আমাৰ ছাবজেক্টৰ পজিশ্যনত থাকে
যেতিয়া দুৱাৰটো আমাৰ ছাবজেক্টৰ পজিশ্যনত আছে আৰু ইয়াত দুৱাৰটো যেতিয়া অবজেক্টৰ পজিশ্যনত আছে তেতিয়া আমাৰ এই সেন্টেন্সটো কি হৈ গ'ল আমাৰ এইটো আমাৰ পেসিভ ভইচ হ'ল কিন্তু যেতিয়া দুৱাৰটো আমাৰ ছাবজেক্টৰ পজিশ্যনত আছে তেতিয়াহ'লে আমাৰ এইটো সেন্টেন্সটো কি হৈ গ'ল আমাৰ এক্টিভ ভইচত আছে এই সেন্টেন্সটো এক্টিভ ভইচত আছে এই সেন্টেন্সটো বুজি পালো আমি বস্তুটো সেইটো আমি কৰি কিনে এইটো আমি বুজাইছো আপোনাক তো এইটোৱে কথা যে কি দুৱাৰ আৰু সাবজেক্ট জেনেৰেলি একে ডেফিনেশনটো আপোনালোকে বুজি পাইছো আৰু যদি আপোনালোকে বুজি পাইছে সম্ভৱ যে কি যদি দুৱাৰটো আমাৰ কি থাকে অবজেক্ট বা যিকোনো বেলেগ পজিশ্যন থাকে সাবজেক্টৰ বাহিৰে বেলেগ পজিশ্যন থাকে তেতিয়া আমাৰ কি হয় সেন্টেন্সটো কি হৈ থাকে পেসিভ ভইচত থাকে আৰু যদি সাবজেক্টত আমাৰ কি থাকে এইটো সাবজেক্টত আমাৰ যদি আমাৰ এইটো কি থাকে দুৱাৰটো থাকে তেতিয়া সাবজেক্টৰ স্থানত যদি দুৱাৰটো থাকে আমাৰ সেই সেন্টেন্সটো কি থাকে পেসিভ এক্টিভ ভইচত থাকে এতিয়া যদি আমি প্ৰশ্নৰ কাৰণে আহিছো প্ৰশ্ন কেনেকৈ আহিব পাৰে বা এইটো যেতিয়া গ্ৰামাৰত এনেকুৱা প্ৰশ্ন আহিব পাৰে তো বেছিকৰ পৰা কেনেকৈ প্ৰশ্ন আহিব পাৰে এইটো কোৱাৰ আগত যে এনেকৈ এটা সেন্টেন্স দিব যিকোনো এটা সেন্টেন্স দিব সেন্টেন্সটো দি কিনে যেনেকৈ পৰীক্ষাত যাব পাৰে এনেকৈ পৰীক্ষাত আহিছে এডি পৰীক্ষাত বা বেলেগ পৰীক্ষাত অহা হৈছে তো কি বুলি কৈছে তেতিয়া কি হৈছে কি ভাৰ্ব কোনটো বা ইয়াৰ হেৰি কোনটো নাউন কোনটো এনেকুৱা নাউন কৰিলে এইবোৰ গম পাব ভাৰ্ব কোনটো এইবোৰ গম পাব কিন্তু এইটো এনেকুৱা প্ৰশ্ন তেনেকৈ আহিব পাৰে যে কি এটা সেন্টেন্স দিব সেন্টেন্সটো দি কিনে ক'ব পাৰিব যে কি এইটো কোনটো সেন্টেন্সত আছে এইটো সেন্টেন্সটো কিহৰ আছে এক্টিভ আছে নে পেসিভ আছে নে একোতে নাই বা কিবা ইয়াত কি আছে বা অপশ্যন এইটো নহয় বা দুইটাতে আছে এনেকৈ দিব পাৰে কিবা এটা তো এতিয়া আমি বুজিব লাগিব যে কি এই সেন্টেন্সটো কেনেকৈ এক্টিভ আছে নে পেসিভ ভইচত আছে এই দুটা নিয়ম এক্টিভ আৰু পেসিভত থকা প্ৰেজেন্ট কৰিবলৈ বা পৰিচয় কৰিবলৈ এইটো আমাৰ এইটো নিয়ম অবশ্য আপোনালোকে বুজি পাইছে এইখিনিলৈ আৰু যদি কিবা ডাউট আহে তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব ডাউটটো এইটো এটা মই সেন্টেন্স আৰু এটা আনিছোঁ যে কি অল দ্য কোৱাৰিজ মাষ্ট বি ৰেইজ মানে হৈছে উঠোৱা মানে ৰেইজ কৰা বুলি কওঁ আমি উঠোৱা মানে কি মানে ৰেইজ কৰা বুলি কওঁ ভইচ ৰেইজ কৰা বুলি কওঁ ভইচ উঠোৱা বুলি কওঁ সেইটো ৰেইজ কৰা ৰেইজ টু দ্য ট্ৰেইনাৰ অল কোৱাৰিজ ৰেইজ টু দ্য ট্ৰেইনাৰ all the queries must be raised to the কি হয় আমাৰ এইটো ট্ৰেইনাৰ্ছ তো যেতিয়া আমাৰ এতিয়া ৰেইজ উঠোৱা ভইচ উঠোৱা যিটো আমাৰ হেৰি আহিছে এইটো আমাৰ ভাৰ্ব আছে এইটো ভাৰ্ব হয় তো এইটো আমাৰ ভাৰ্বত যাই কিনে আমাৰ একশ্যন কি কৰিছে একশ্যন হৈছে ৰেইজ উঠোৱা মানে কি ধৰি লওক মাত কথা উঠোৱা বুলি যে কওঁ আমি কিবা এটা গভৰ্ণমেণ্টৰ আগত এগেইনষ্ট ৰুলে যে আমি কওঁ যে কি ৰেইজ কৰা বুলি যে কওঁ সেইটো কথা তো ৰেইজ উঠোৱা হৈ আছে কথাটো যিটো কাৰ্য হৈ আছে সেই কাৰ্যটোত আপোনালোকে যাই কিনে কমেণ্ট ছেকশ্যনত ক'ব যে কি এই সেন্টেন্সটো এই যিটো সেন্টেন্স আছে এই সেন্টেন্সটো আমাৰ কিহত আছে এক্টিভ ভইচত আছে না পেসিভ ভইচত আছে আৰু এটা সৰু সেন্টেন্স দিছোঁ এইটো লাগে তো এইটো আৰু এটা সেন্টেন্স দিছোঁ যদি ট্ৰিছ মানে হৈছে গছ ট্ৰিছ আৰ ব্ৰিঙিং কাঠ এইখিনি লিখি মই ৰাখি থৈছোঁ সেন্টেন্সটো ট্ৰিছ আৰ ব্ৰিঙিং কাঠ তো এই যিটো সেন্টেন্স এই যিটো আমাৰ হেৰি আছে কি বুলি কয় সেন্টেন্স আছে তো এই সেন্টেন্সটোত আপোনালোকে ক'ব যে কি এইটো সেন্টেন্সটো আমাৰ এক্টিভ ভইচত আছে পেসিভ ভইচত আছে ইয়াত আমাৰ ভাৰ্বটো হৈছে কাট কৰি থকা কাট মানে কটা কামটো হৈ আছে তো এই সেন্টেন্সটো আপোনালোকে চাই কিনে আপোনালোকক মই নিয়মটো কি কৈছিলোঁ যে কি আমি হেৰিক লিখি যাম এইটো কি বুলি কয় ভইচক ভাৰ্বক লিখি যাম ভাৰ্বক লিখি যাই কিনে আমি প্ৰশ্ন সুধিম কি কাৰ্য কৰিছে কাট কৰা অৰ্থাৎ কটা কাৰ্য হৈ আছে তো কটা কাৰ্যটো কোনে কৰি আছে যদি সেই কোনে কৰি আছে সেই এনচাৰটো যদি আপোনালোকৰ ছাবজেক্টত থাকে তেতিয়াহ'লে আমাৰ এইটো এই সেন্টেন্সটো কিহত আছে এক্টিভ ভইচ বা পেসিভ ভইচত তো এতিয়া আপোনালোকে এনচাৰ দিব যে কি এক নম্বৰ সেন্টেন্স আৰু এইটো 2 নম্বৰ সেন্টেন্স এই দুটা সেন্টেন্সৰ ভিতৰত কোনটো এইটো সেন্টেন্স কিহৰ এক্টিভ ভইচত আছে নে পেসিভ ভইচত আছে আৰু এইটো সেন্টেন্স এক্টিভ ভইচত আছে নে পেসিভ ভইচত আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব